জনম ৰহিছো সিখন আমাৰ জনমভূমি জনমে মৰণে সিখন দেশক সাৱতি ধৰি Hey guys, good morning and welcome back to my YouTube channel Tibros Vlog. মোৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ নতুন ভিউৱাৰ্ছ আছে তেওঁলোকক মই কৈছোঁ তোমালোকে এই চেনেলটোত মানে ডেইলি ব্লগ পাবা আৰু মোৰ চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়া, সোনকালে 1000টো কৰি দিয়া। তাৰপিছত যেথেন মই ইউটিউবৰ পৰা পইচা পাম তেথেনটো আৰু বাহিত যাব পাৰিম, নহ'লে তেথেনটো পইচা নহ'লে মই বাহিত যাব নোৱাৰোঁ। সেইকাৰণে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী এইবিলাক বাদ দিয়ক। আপোনালোকক কালি মই কৈছিলোঁ কি মই এটা বিজনেছ ষ্টাৰ্ট কৰিম, আৰু বিজনেছটো ষ্টাৰ্ট কৰিম কি কৰিম মানে চব ভালকৈ ক'ম। এটাৰ মানে দেৰি হৈছে, এটাৰ মানে স্কুল যাব লাগে, স্কুল মানে 9:30 পৰা এটা 9টা কিবা 14 না কি হ'ল, চাহ কিনি খাবা আছে, লং পেণ্টটো পিন্ধাই আছে, কিতাপ চিতাপ পঢ়ি স্কুল যাওঁ। ত' এথেন সময় নাই, কিন্তু আহি ভালকৈ কৈ আছোঁ, গা চা ধুই এথেন ভিডিঅ'টো চাই থাকক। বাকী বিজনেছটো মানে আপোনালোকে কৰিব পাৰিব যদি ঘৰত কৰিম বুলি ভাবে, খালি অলপ মাটি লাগিব, বেছি নাংগে অলপমান আৰু কৈ আছোঁ চব আহি চব ভালকৈ কৈ আছোঁ, এথেন ভিডিঅ'টো চাই থাকক। তো গাইজ আপুনি চাহখিনি ভালকৈ খাই লওঁ, চাহখিনি খাই যাব আৰু লং পেণ্টটো পিন্ধি লওঁ। মা বেল দে পাইছোঁ দে, যদি জিকা আছে নিপিন্ধো কিন্তু ক'ত বেল চেল ধুই দিছা জিকা। সেই জিকা আনিব পাৰি নাকি, বেল জিকা আনিব নোৱাৰি যে, বেল নিপিন্ধা কৰি যাওঁ আজি, বেল নিপিন্ধা কৰি যাওঁ। এইবাৰ ক'ব নোৱাৰে তই মাজত দিবা চাইছিলি দিচোন তই দি কালি চাইছোঁ মই, তই ইফালে দে মাজত দিয়া, তই বদমাছ কৰি নিমিনা কাৰিবি ইটাও বস্তু না তো গাইজ ঘৰৰ পৰা বঢ়িয়াকৈ ওলাই গ'লোঁ, ঔষধ চুখত দি, মানে মই অলবা ওলছিলোঁ, মানে দেউতাই আৰু মনত পেলাই দিছে, মানে ঔষধটো দিব লাগে যে চকুৰ এটা, সেইকাৰণে আৰু ঔষধটো দিলোঁ। ঔষধ দিওঁতে সেনেকৈ 10 মিনিটমান সময় ওলাই গ'ল দিয়ক, মানে বৰ টেঙা পাই দিয়ক গাইজ, মানে ঔষধটো দিয়াৰ পাছত এতিয়া ধৰে মানে এইখিনি বস্তু, মানে ধৰছে মানে কি বৰ্তমান বেমাৰটো আছে, সেইকাৰণে কালি মানে দুবাৰ দিছোঁ, মানে আজিও দুবাৰেই হ'ব। স্কুলৰ পৰা যাই থৈ একবাৰ দিব লাগিব, কিন্তু এটা ঘটনা মানে কি কালি যে ঔষধটো নেদিলোঁ যে গোটেই দিনটো, নেদলি কি হয় জানে নহওক, মানে অলপ খুজতি ধৰিব আৰম্ভ কৰি দিয়ে, মানে কালি ৰাতি গম পাইছোঁ, মানে ঔষধটো নেদিলে অলপ খুজতি ধৰে, সেইকাৰণে ঔষধটো মানে দেওঁ, মানে এইটো মানে এসপ্তাহ মানে নন ষ্টপ দিবা দিছে। তো মই 6 বাৰ কৰি দিবা দিছিলোঁ, মই দিছোঁ মাত্ৰ 2 বাৰ 1 বাৰ কৰি, কেনেকৈ হ'ব। তথাপি আজিতো একবাৰ দিলোঁ, মানে স্কুলততো আৰু ক'ত আৰু কাই দিব মোক, সেইকাৰণে স্কুলৰ পৰা ঘৰত যে একবাৰ দিব লাগিব, খেলবা যোৱাৰ আগতে ৰাতি একবাৰ দিব লাগিব, মানে যাই থৈ 3 বাৰেই হ'ব। চ' এথেন বঢ়িয়াকৈ স্কুল যাওঁ, 9:40 হ'ল, ছাৰক ক'ব লাগিব দিয়ক, মানে চকুৰ বেমাৰ, চকুৰ ঔষধ চকুত দিয়াৰ কাৰণে দেৰি হ'ল। বাকী ভিডিঅ' নাবানালোঁ হৈ দেৰি হ'ল, বাকী দিবক কথা লগ পালোঁ দিয়ক, এই ইয়াৰ কাৰণে মানে দিলোঁ, বাকী দিবক কেনে কি কৰি আছিলি ইয়াতে আৰু যে ঠাণ্ডা হয় সেইখিনি ময়ো মানে দলঙৰ ওচৰত মানে সেইখিনি যাই আৰু জিৰাই ভাল লাগে। বাকী ময়ো যাওঁ, 40 মান হ'ল, বহুত দেৰি হ'ল। তো ভিডিঅ'টো চাই থাকক, বহুত দেৰি আছে দিয়ক, এথেন স্কুলত যাব লাগে, কৰিম আৰু কিবা কবি নে কি কওঁ কৰিব লাগিব। তো গাইজ আজি ফাটাহাতি চকুৰ পৰা শংকৰদেৱক লগি যা যিটো ৰাস্তা আছিল মানে ভাঙিছিল না বহুত, সেইটোৰ পৰা পিছ কৰিছে, চাওক কি মজা হৈছে, এখন ভিডিঅ' বনাব আৰু মজা হৈছে এখেনাটোত লৈ। তো গাইজ ক্লাছ চাছ শেষ, মানে কিতাপ কিনি ভৰাম আৰু বাকী যাওঁ গেলে দিয়ক, চবেই গেলে, মই আছোঁ কিতাপ কিনি ঘৰে যাব লাগে কলমটো। তো গাইজ স্কুলৰ পৰা আহি গ'লোঁ, মানে ক্লাছ মানে 4টামান হ'ল, বাকী সেইবিলাক বাদ দিয়ক, মানে কৈছিলোঁ বিজনেছ কৰিম বুলি, মানে কথাটো কওঁৱেই, মানে আপোনালোকে ধৈৰ্য মানে সেই কৰি ৰখি আছে তো কি বিজনেছ কৰিম কি কথা। মানে গাইজ মই মানে এখন সেই কৰিম বুলি ভাবিছোঁ, কি কয় মুৰ্গীৰ বিজনেছ কৰিম বুলি ভাবিছোঁ, মানে লোকেল মুৰ্গী, দেশী মুৰ্গী, মানে 500 মান টকাৰ মুৰ্গী আনিম, 500 মান টকাত আনি 500 মান টকাত কেইটা পাম আপোনালোকে কমেণ্ট কৰিবচোন। আপোনালোকৰ মানে সেই লাগিব, কি কয় ছাপৰ্ট লাগিব। আপোনালোকৰ তাৰে যদি মোৰ ভিডিঅ' চাবা, কোনোবাৰ ঘৰত যদি মুৰ্গী চুৰ্গী আছে এনে বেচবা পাৰা, মোক মানে মোৰ লগত কণ্টেক্ট কৰিব, মোৰ ফোন নাম্বাৰটো মানে কমেণ্ট বক্সত দি দিম, মোক কণ্টেক্ট কৰিব। বাকী কি মুৰ্গী আছে কি কথা, মানে সৰু মুৰ্গী লাগে মোক, খুব বেছি 200 গ্ৰাম বা 150 গ্ৰাম সৰু, মানে পোৱালি টাইপৰ আৰু এনে মুৰ্গী মানে মই নাই বোলে 5টামান কিনিম, 5টামান কিনি ডাঙৰ কৰিম এথক বেছি দিম, আৰু যিখিনি মাইকী আছে মাইকীখিনি কণী পাৰিব দিম বা সেনেকৈ গ্ৰোথ কৰিব দিম, মানে 500 টকাৰ পৰা মানে বিজনেছটো ষ্টাৰ্ট কৰি মানে সেইফালে ডাঙৰ কৰি দিম আৰু মানে ভাবছোঁ আৰু কি হয় নাজানো আৰু। বাকী আপোনালোকক ছাপৰ্ট লাগিব, বাকী আপোনালোকে মোৰ ভিডিঅ' চাইও শিক্ষা পাৰিব, মানে কেনেকৈনো মই
যে মানে কামটো কৰোঁ যদি মই যদি ছাকচেছ হওঁ মানে যদি মানে লাভ কৰিব পাৰি তেতিয়া মোৰ ভিডিঅ' চাই আপোনালোকেও মানে ঘৰতে মানে এই বিজনেছটো কৰিব পাৰিব আৰু সেইকাৰণে মই ভাবিছোঁ এনেহেন ভাবি যে মানে মুৰ্গীৰ ঘৰ চৰ মানে ওপৰত আছিল আগতে মুৰ্গী আছিল না আমাৰো বাকী সেইবিলাক অইৰেমেৰক ঠিক কৰিব লাগিব কি আছে ভালে আছে না বেয়া আছে সেইবিলাক ঠিক কৰাৰ পাছত বাকী মুৰ্গী আনি মেথক বঢ়িয়াকৈ পুহিম আৰু এই ঘৰৰ ভিতৰত ক'ব নোৱাৰোঁ বাহিৰে মানে বেলেগ এক্সট্ৰা জেগাত চাওঁ কি হয় যদি ছাকচেছ হওঁ তেতিয়াতো কথাই নাই ইয়াৰ আপোনালোকেও কৰিব আৰু দিয়ক এতেন বাকীখিনি ঘৰত যে কৈ আছোঁ কি কথা কি লাগে কি নাই বাকী কৈ আছোঁ দিয়ক বাকী ভিডিঅ'টো চাই থাকক বাকী আজি মুৰ্গী কিনিও আনিব পাৰোঁ যদি মানে চব ঘৰটো যদি বানে হয় দিয়ক গাইজ স্কুলৰ পৰাই ভালকৈ ভাত তাত খাই গা চা ধুলোঁ ফ্ৰেছ হ'লোঁ আৰু এথেন অলপ পাছত খেলবা যাওঁ চাৰিটা বাজে আৰু মানে খেলবা যাওঁ খেলবা যোৱাৰ আগতে মানে মই অলপ মানে মুৰ্গীটো মানে আমাৰ দুটা ঘৰ আছিল এটাত মানে আগতে মুৰ্গী পুহিছিলোঁ তো চ' মানে মায়ে পুহিছিল তো সেইটো ঘৰটো ঠিকে আছে নে মই চাব আহিছিলোঁ মানে ঘৰটো অলপ ভাঙা চিঙা হৈছে মানে ওপৰত কাঠখেন নাই তো আপোনালোকৰ ঘৰটো দেখি আছিলোঁ ক'ত পুহিম মানে খেতি কৰিছে মানে চব জেগা নাইয়ে চব ফালে খেতি কৰিছে তথাপি একোজা জেগা চাইছোঁ ঘৰটো চাওকচোন ঘৰটো মানে এইটো ঘৰ দেখি আছোঁ এইটো গাইজ ঘৰ আছিল মুৰ্গীৰ ঘৰ মুৰ্গী আছিল আগতে এইটো সৰু আৰু এটা আছিল ল'ব এইটো ডাঙৰটো এইটো এটা আছিল ডাঙৰ এইটোতো বহুত ডাঙৰ এইটোতো নহ'ব কিন্তু এইটোতে ভাবছোঁ কিন্তু এইটোত চাগে দৰ্জা চব আছিল চাওক এনেকৈ দৰ্জা এখন আছিল আগতে এই দৰ্জাখন এনেকৈ খুলিব পাৰা খুলি যাব পাৰি চাওক আৰু এই ঘৰটো বৰ্তমান এই বেলেগ বস্তু চব আছে এইবিলাক চব গুচাই দিব লাগিব গুচাই এই ওপাৰ যেন কাঠ আছিল এই কাঠখন মানে বৰ্তমান নাই এই কাঠখন লাগছিল এইখন কাঠ থাকলিহে কালি কিবা কৰিব লাগিব বা এই টেবুলখনৰ এইখিনি কাটি মেথক কিবা দিব লাগিব কাঠ নাইও সেনেকৈ এতিয়া এখন কাঠ যদি দিওঁ ওপৰেদি ঘৰটো বঢ়িয়া আৰু মাটি মানে ওপৰ ছাতৰ ওপৰত কৰিব নোৱাৰোঁ এইবিলাক বস্তু ছাতৰ ওপৰত কৰিলে গোটেই লেতেৰা হৈ যাব এইবিলাক বস্তু ছাতৰ ওপৰত কৰিব নোৱাৰোঁ চব বাহিৰে কৰিব লাগিব বাহিৰে মানে এই পাছফালে দেখি আছোঁ আপোনালোকক জাগা একোজা চাইছোঁ মানে এই চব শাক কৰিছে চাওক এইবিলাক চব শাক কৰিছে এইবিলাক চাওক সেই শাকৰ মাজতে সেইখিনি অলপ জেগা আছে চাওক এইখিনি অমিতাৰ সেই তলেদি সেই অলপমান জেগা আছে তাতে নেট চেট দি মেথক মানে নেট দিব লাগিব নেট দি মানে মই ভাবিছোঁ কি গ'ল এন কৰি নেট দি তাতে সেইখিনি দেখিছে না জুম কৰি দিছোঁ ৰ'ব এইখিনি দেখিছে এইখিনিতো শাক কৰিছে এইবিলাক শাক কৰিছে বাকী এইখিনি চাওক এইখিনি মানে অলপমান জেগা আছে তাতে মানে কি কৰিম বুলি ভাবছোঁ মানে গাইজ তাতে ভাবছোঁ কি সেইখিনি জেগাত অলপমান সেই নীলা যে নেট পাই এই খেতি কৰা বেহৰটো মানে সেই নেট অলপ গ'ল এন কৰি দি তাৰে মাজত এই ঘৰটো থৈ দিম মানে তাৰে মাজতে মুৰ্গী ৰাতি হ'লে ভিতৰে ঘৰটোত থাকিব আৰু দিনত মানে বাহিৰ এনে নেটখনৰ ভিতৰে মানে থাকিব নহ'লেতো মই যদি মুৰ্গী যদি এৰি দিওঁ তেতিয়া মানুহৰ খেতি ধ্বংস কৰি দিব না এতিয়া মানুহৰ খেতি ধ্বংস কৰিতো মইতো লাভ কৰিলেতো নহ'ব না সেইকাৰণে মই এই ফাৰ্ম টাইপৰ এনেকৈ কৰিব লাগিব বাকী দানা চানা সাৰ চাৰ কি লাগে মইতো সেইবিলাক নাজানো মোৰতো এক্সপিৰিয়েঞ্চ নাই সেইখিনি আপোনালোকে মোক ক'ব লাগিব কিন্তু মুৰ্গী কি খালে সোনকালে ডাঙৰ হয় আপোনালোকে ক'ব লাগিব আৰু বাকী মই ভাবিছোঁ কি 200 গ্ৰামৰ দুটা মুৰ্গী আনি 1 কেজিমান কৰি বেছি দিম আৰু বাকী যদি 500 কিলো যদি বেছি হয় হেঁতেন ডিমাপাৰাক লৈ কিনে ৰাখিব পাৰোঁ মই কি কৰিম মই নতুন নাম ফাৰ্ষ্ট টাইম কৰিব আহিছোঁ মই আপোনালোকৰ ছাপোৰ্ট লাগিব আপোনালোকে মোক ক'ব লাগিব মানে কি খায় কি কথা কলি চব পাৰিম আৰু বাকী তেনে খেলবা যাওঁ বাকী কালি ভাবিম চব আৰু এইফালে একেদিন ইমান ভাবিলে নহ'ব আৰু ৰাতিক লৈ মানুহ আছে ফোন কৰিম ৰ'ব এতেন খেলবা যাওঁ লিংকটো ৰখি আছে দিয়ক তো গাইজ আজি লিংকটো আৰু মই 20 টকা পইচা লগাম বুলি ভাবিছোঁ মানে ফাল্টুতে দিয়ক মানে ধেমালিতে মানে আপোনালোকে পইচা নলগাব এইবিলাক মই মানে এনেই আছে আৰু চিপছ খাব পইচা আনিছিলোঁ চিপছ নাখাওঁ আৰু কি চিপছ খালি কি হ'ব খেলাটো লগে আৰু খেলাটো চিৰিয়াছ টাইপৰ হ'ব না কি কল লিংকটো তই 20 মই 20 দে হেঁতেন যাওঁতে ৰাস্তাৰ ভিউ চাওক যাব লাগে Sorry, it's DJ. তো গাইজ মোৰ বলিং চাওক এই পেজ দেখা নাই পেজ প্ৰথম বলতে বিট কৰি দিছোঁ দেখা নাই গাইজ ষ্টাম্পডেল নমংলি লাগ খালি চাওক পেজ চাওক বলৰ এইবাৰ চাওক উৰাই দিম এইবাৰ ষ্টাম্প ভং ল'ম এইবাৰ চাওক পেজ চাওক এইবাৰ নলাক চাওক গাইজ মোৰ বল বহি তাৰ অকাত আছে তাৰ পেজ চাওক এইবাৰ বেটকে ঘূৰাইছিল কিন্তু নলাক এইবাৰ চাওক এইটো খাইছোঁ এইটো 6 মাৰছে দিয়ক চলিটো ভালকৈ অলপ বয়া কৰি দিলে বল মাৰে তো গাইজ আজি একদম মানে খেলা খেলছোঁ কিন্তু ফাল্টুতে গৈছে কালিৰ পৰা নাহোঁ
কালি আৰু চিৰাং কৰছোঁ আৰু কালিৰ পৰা মই খেলবা চেলবা নাহোঁ আৰু এইবিলাক চব সময় নষ্ট একদম খেলা চেলা নহয় বাকী কালিৰ পৰা সেই মুৰ্গীৰ কামটো কৰিম ভাটিবেলা বাকী টিউশ্যন আছে কালি মুৰ্গীৰ কামটো কৰিম বাকী খেলা চেলা খেলি একো লাভ নাই দিয়ক বাকী আজি ফোনটো কৰিম দিয়ক ৰাস্তাত না কি কৰিম য'ত ধৰি কৈছে বেটা টেম্পাৰ কেনে অলপ ভাংছে কালি বদলাব লাগিব তাকে তেনে ঘৰত যাওঁ ঘৰত যাই আৰু আজিৰ দিনটো আৰু গেল আৰু পঢ়বা লাগিব কিন্তু কালি মুৰ্গীকে আমনিবিলাক খেলিছিলে সময় নষ্ট কৰি লাভ নাই ফাল্টু হৈছোঁ দেই জনম ৰহিছো সিখনি আমাৰ জনমভূমি জনমে মৰণে সিখন দেশক সাৱটি ধৰি চৰণ চুমি পৃথিৱীৰ কত বিচাৰি নোপোৱা এইহেন চিকুনি চেনেহী দে অতিকে আপোন অতিকে শুৱনি সুজনা উঠৰা সেউজীবে সাগৰে ধুৱাই চৰণ দিখনি সীতানত পৰ্বহাৰে ভয়ানে খনি বহৰে বুকু দুবৰে দিয়ে দৌৰি চাবগে আকাশত জানো তৰা গণ পৃথিৱীত ফুলে কিমান পুৱাও সূৰ্যৰ হেঙুনি পোহাৰ সন্ধিয়া বেদে সোণালী গৈ ইখনি দেশত আহিছেনে পিতাৰ মন উপচি পৰে ভাই ভনীতিয়ে হৈ দিমাতেৰে পৃথিৱীখনকে সৰগ কৰে আপোন আপোন অতিকে আপোন হে মোৰ মৰমী স্বদেশী ভূমি জীৱনে মৰণে তোমাক সেবি স্বৰ্গত অধিক জনম তো গাইজ খেলা খেলি আহি চাহ তাহ খাই ভালকে মানে মনে মনে যাক শ্বুটিং এটা কৰি আছোঁ তাৰপিছত কিতাপ কবিতাটো মাতি না ভালকে কবিতাটো হৈছে হা মুখস্থ হৈছে না কথা ভালকে কওঁ ফাল্টুকৈ নাথকিবিছোঁ মুখস্থ হৈছে না ভালকে কওঁ কি ফাল্টুকৈ নাথকিবি যি উঠছোঁ ভালকে কওঁ নক দিম কিন্তু মুখস্থ হৈছে না কওঁ আহিছে না আহিছে কটা আহিছে লিখিব পাৰবি না 12 হ'ব পৰীক্ষাতো 18 মানে হয় না এই লিখিব পাৰবি না মুখস্থ কালি লিখিব দিম বাকী মোৰো বহুত কাম আছে আজি নোটছ লিখিম মানে স্কুলত মানে ফটো মাৰি আনিছিলোঁ মানে মাষ্টাৰনি ফটো মাৰি ল'ব দিছিল কিন্তু নোটছখিনি আজি লিখিম মানে ওলং বেগৰ পৰা এই 9:30 বজাত কিতাপ ওলম মই তাইক কওঁ মই নিজে নপঢ়োঁ হয় যদি মই তোক কওঁ মুখস্থ কৰিব হয় না মই নিজে নপঢ়োঁ 9:30 বজাত কিতাপ উলিয়াইছোঁ এই চেণ্ডেল খুলি দিয়ে চেণ্ডেল খুলি দি চিং খুলি দি খুল গৈছোঁ বাকী নালিবি বেগখন লেতেৰা স্কুলত মই নওঁ আজি ধুইছোঁ আৰু তথাপিও লেতেৰা চাহ গৈছোঁ তই যা প্ৰথমতে অসমীয়াখিনি কৰোঁ অসমীয়াখিনি তো গাইছ অসমীয়া নাই বুলিও বহুতখিনি লিখিলোঁ চেপ্টাৰটোৰ নাম আছিল এখন চিঠি এৰে মানে গোটেই চেপ্টাৰটো ফটো মাৰি আনিছিলোঁ আৰু কেইটামান মানে মোটামুটিখিনি হ'লে মানে লংকেইটা আছে এইখিনি পাছত লিখিম বাকী এথেন দেৰি হ'ল বাকী গাইজ এথেন দেৰি হ'ল এথেন ভাত খাব যাব লাগে ভাত খাব মাতিছে ভাতকেইটা খায়ে বাকীখিনি লিখোঁ নাই লিখোঁ চাওঁ মানে চকুতটো প্ৰেছাৰ দি বাহাগে দিছে ডাক্তৰে চ' বেছি লিখিলেও দিগদাৰ হ'ব ৰাতি তো ঘুমাব লাগে ভাতকেইটা খাই আহোঁ বাকী ভাতকেইটা খাৰ আগতে ভিডিঅ'টো শেষ কৰিব বহুত লাম্বা হৈ গৈছে দিয়ক আজিৰ ভিডিঅ'টো বাকী এইখিনি আছে এইখিনি শেষ কৰি দিম দিয়ক আৰু অলপমান যি পাৰোঁ বাকী যদি মন লাগে তো আজিৰ ভিডিঅ'টো এইখিনি আৰু কালি মুৰ্গী মানে নেট চেট মানে ওপৰত কি আছে ওই ল'ব লাগিব কালি মানে খুটা চুটা পুতিম আৰু পৰহিদিনা নহ'লে 6 মুৰ্গী লৈ আহিম মানে বেছি দেৰি নকৰোঁ তো কালিৰ ভিডিঅ'ত দেখা পাব মানে ঘৰটো ঠিক কৰিব চাম আৰু নেটখিনি ওই ল'ব চাম নীলা নেট পুতিম কালি আৰু জেগা খোজা চাম ক'ত কৰোঁ বাকী যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু মোক লগ পাব নতুন এটা ভিডিঅ'ত মানে কালি লগ পাব তো আজিলৈ ইমানে থেংকছ ফৰ ৱাচিং আৰু সেই কি কয় আৰু আপোনালোকে কমেণ্ট কৰিব কিন্তু কেনে মুৰ্গী ক'ৰ পৰা আনিম বজাৰততো ফ্ৰেছ লোকেলটো নাপাম না তো কি কৰোঁ আপোনালোকে ক'ব লাগিব বাকী আজিলৈ ইমানে বাই বাই